আৰু আমাৰ ইণ্ডাষ্ট্ৰি মই মুখত কৈছো আমাৰ আৰ্টিষ্ট গিটা কোনো ভ্যালুলেছ হয় বেয়া পালে বব মোক কৈছো কাৰণ বেছি দেখাব যায় লে যেতিয়া ৰিজাল্ট আহে সদায় জিৰো মোক তো ইণ্ডাষ্ট্ৰি মানুহ বেয়া পায় মেক্সিমাম মই মুখত কৈছো বেয়া পায় কেলে মই মুখত কথা কওঁ যিটো প্ৰথম বেগ বুলি কয়তো মই দিছো নাম নকওঁ যোনে চাই আছে গম পাব আপুনি কালত প্ৰেম কৰিলে ইণ্ডাষ্ট্ৰি কেনা চলিব কোনো নুহুদে মানে কি মই এই নটংগী চাই দিব মন নাযায় এনে বেহুদা নটংগী কিছুমান কৰি থাকে নাম নকওঁ এনেকা জন আছে কাম বিচাৰি ঘৰত তেল মাৰি ফুৰিছিলে আজি আকৌ বহুত ডাঙৰ হ'লে মই নাম নকওঁ সি শুনিলে গম পাইছে কাৰ কথা বুজি গম পাইছে চবেইতো ভাবিছিলে মই মৰি যাম বুলি হেল্ল' ফ্ৰেণ্ডছ ৰঞ্জু ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি মোৰ লগত আছে আমাৰ অসমৰ সকলোৰে পৰিচিত ডাইৰেক্টৰ পাপলু দাস দাদা নমস্কাৰ নমস্কাৰ দেখাত মানুহজন অকমান খঙাল যেন মোৰ মানে ফটোত এটা বেলেগ হয় মানুহৰ সদায় আৰু ফিজিক্যালি এটা বেলেগ হয় যাৰ নাম্বাৰ দিব নিদিয়ে মোৰ অলপ কনফিউজ আছিলে কিন্তু তেখেতে নিজে ইমান ধুনীয়াকৈ মোক ফোন কৰি আছে তেখেতে নিজেই মোক মাতিছে নিজেই গোটেইখিনি মানে সেটিংস মানে মিলাইছে এনেকে কৰো হেনেকে কৰো ভাল লাগিছে কিন্তু আজি আপোনাক প্ৰথম লগ পোৱা যেন মোৰ লগা নাই প্ৰথমতে খবৰ কওক খবৰ ভাল প্ৰথম ধন্যবাদ ৰঞ্জু প্ৰথম কথা তুমি মোৰ তাৰ ছোৱালী ধেমাজি লখিমপুৰ বোলে কি সেইটো ক'ব লাগিব সেইটো কথা সেকেন্ড কথা মই খঙিয়াল মই বহুত হাঁহিমুখীয়া ল'ৰা তুমি ৰেসপেক্টলি মোক মাতিছে তোমাক ক'ব লাগিব আমি একেটা লাইনৰ মানুহ তুমি ইউটিউবাৰ মই ডাইৰেক্টৰ লেকিন ইপিডি ভিডিলেন হল আমি কাম একেটা জায়গাতে কৰিছো আমি সোশ্যাল মিডিয়াত কাম কৰি আছো তুমি ইউটিউব কৰিছা মই গান বনাইছো মই শৰ্ট ফিল্ম বনাইছো বা ডকুমেণ্টাৰী বনাইছো গৈখিনি দেখিছে ক'ত টিভি বা মোবাইলত আমি একেখন নাৱৰে যাত্ৰী হয় কিন্তু দাদা মই এইখিনিতে কথা এটা মই আজি প্ৰথম কম আজি মোৰ ব্লগত মানে মানে কি এইটো একচুৱেলি খুব বুলি নহয় অকণমান কেতিয়াবা মনটো অকমান বেয়া লাগে মানে কেতিয়াবা আপোনাক মই মেছেজটো দিয়াৰ লগে লগে আপুনি মোক যিমান ধুনীয়াকে কণ্টেক্ট নম্বৰ দিলে আপুনি মোক নিজে ফোন কৰিছে নিজে মাতিছে কিন্তু কেতিয়াবা কোনোবাটো মুহূৰ্তত মানে কেনেকুৱা লাগে জানেনে বহুত তেনেকুৱা কাৰোবাক মই মাতিছো কাৰোবাক মই কৈছো আপুনি এজন ডাঙৰ মানুহ হ'ল বুলি মই আপোনাক আজি কণ্টেক্ট নম্বৰ এটা বিচাৰিলো বা আপোনাক যেতিয়া মই লগ কৰিব ইণ্টাৰভিউ এটাৰ কাৰণে যেতিয়া বিচাৰিলো বিচৰাৰ লগে লগে প্ৰথম মোক সুধিব তোমাৰ ছাবস্ক্ৰাইবাৰ কিমান বা তোমাৰ চেনেলটো এবাৰ লিংকটো পঠোৱাচোন কিন্তু আপুনি ইমান ধুনীয়াকে মোৰ লগত মানে কথা পাতিলে মোৰ এনেকুৱা লগা নাই যে মানে তাৰ কথা কৈছো যোনে ছাবস্ক্ৰাইবাৰ কিমান সি এটা প্ৰথম বুজি পাবলৈ সি যেতিয়া প্ৰথমে সিও নতুন থাকে জীৱনত প্ৰথম মই যেতিয়া আহিছিলো প্ৰথম মই নতুন থাকো আৰু আমাৰ ইণ্ডাষ্ট্ৰি মই মুখত কৈছো আমাৰ আৰ্টিষ্ট গিটা কোনো ভ্যালুলেছ বেয়া পালে বব মোক কৈছো কেলে কি কোনোবা এজন মানুহ আমাৰ তুমি মই একেটা ফিল্ড আহিছো সহায় কৰিবলৈ দিয়া মই ইণ্টাৰভিউ দিও তোমাৰ চেনেল উঠকচোন যদি এজন ডাঙৰ আৰ্টিষ্টৰ পৰা কোনোবা এটা চেনেল উঠি যায় তাৰ কি যায় ইমান বেছি দেখাব যায় যেতিয়া ৰিজাল্ট আহে সদায় জিৰো আৰু মোক তো ইণ্ডাষ্ট্ৰি মানুহ বেয়া পায় মেক্সিমাম মই মুখত কৈছো বেয়া পায় কেলে মই মুখত কথা কওঁ আচলতে আপোনাৰ নিচিনা মানুহ লাগে মুখত কিছুমান কথা ক'ব পাৰিব লাগে আমাৰ কি হয় মুখত কথা নকয় মুখত হাঁহিমুখীয়া কিন্তু পিছমূৰ দিয়াৰ লগে লগে আপোনাৰ সমালোচনা মোৰ কথা গ'ল আজি তুমি কৈছা মোক সেইদিনা ক'লে যে ইণ্টাৰভিউ মই ডাঙৰ আৰ্টিষ্ট নহয় মই ডাঙৰ ডাইৰেক্টৰ নহয় লেকিন এইটো যদি মানুহে চাই বহুত অসমৰ আৰ্টিষ্ট আছে যিটো প্ৰথম বেগ বুলি কয়তো মই দিছো নাম নকওঁ যোনে চাই আছে গম পাব কোনে প্ৰথম কাৰ হাত ধৰিছো আজি অসমৰ ইণ্ডাষ্ট্ৰি দবদবাই থাকে মই নাম নকওঁ যোনে জানে আগৰ পৰা আজিলৈকে যোনে জানে মই কাক হাত ধৰি যেতিয়া প্ৰথম আহি কিনি মোৰ ওচৰত কয় যেনে কাম এটা দিয়া মোক ফিউচাৰ কথা থাকে পিছত তাতি মোকে কয় যে নাই মোৰ সময় নাই মোক ইমান টকা দিব লাগিব মই একো নকওঁ মই যাওঁতে হ'ব দিয়া তুমি যেতিয়া প্ৰথম আহিছিলে মোক উল্টাই পইচা দি কাম কৰিছিল লাইক দিম বুলি কোৱা মই তেতিয়া তোমাক ফ্ৰীকে মই এতিয়া তোমাক বেছি মই দিওঁ একো নাই দেন কথাটো ঠিক আছে তাৰ সেইটো প্ৰাপ্যযোগ্য লেকিন এইটো নহয় যে তোমাৰ ছাবস্ক্ৰাইবাৰ কিমান আমুক মই প্ৰতিটো মানুহ জীৱনত আৰম্ভণিৰ পৰা ডাঙৰ হয় কোনো আজি কোনোবা ইউটিউবাৰ খুলিলে ডাইৰেক্ট 1 মিলিয়ন নহয় একৰ পৰা আৰম্ভ কৰি মিলিয়ন যায় তাৰ কামত যায় তাৰ কৰ্মত যায় তাৰ প্ৰেজেন্টেশনত যায় তাৰ ব্লগত যায় আমাৰ আকৌ ব্লগাৰ ইউটিউবাৰ থাকে কোনো বেহুদাটো আপুনি কালত প্ৰেম কৰিলে ইণ্ডাষ্ট্ৰি কেনা চলিব কোনো নুহুদে ইণ্ডাষ্ট্ৰি কি প্ৰব্লেম হৈছে কোনো নুহুদে আপুনি কেজনক ভাল পাইছে আমি প্ৰেম কাৰ আপুনি কি আমুক কি হেতু নহয় ইণ্ডাষ্ট্ৰি বহুত কথা পাতিব ইণ্ডাষ্ট্ৰি বহুত কৰিব লগা আছে মই নকওঁ ইণ্ডাষ্ট্ৰিৰ কাৰণে মই যেনেকৈ লাগি থাকো মই যদি আজি কিবা হওক যি হওক মই লাগি থাকো মই সোশ্যালত নাহো মই কেতিয়াও মই কোনো পাৰ্টিত নাযাওঁ কোনো টক শ্ব' কিবা কি কয় টিভি শ্ব' ক'তো নাযাওঁ মই এইটো না মোক নামাতে বুলি নাযাওঁ মানে কি মই এই নটংগী চাই থাকিব মন নাযায় এনে বেহুদা নটংগী কিছুমান কৰি থাকে মোৰ ইণ্ডাষ্ট্ৰিটো কেনেকে যাব পাৰি কেনেকে ইণ্ডাষ্ট্ৰিৰ কাম হ'ব ক'ৰ পৰা কাম আহিব কি কৰিলে কাম ভাল হ'ব যদি এটা ছিংগাৰে যদি এটা বিহু প্ৰগ্ৰাম এখনত যদি 5 লাখ টকা ডিমাণ্ড কৰে সি গান বনাওঁতে কেলে 1 লাখ টকা খৰচ কৰিব নিবিচাৰে কোৱালিটি ক'ব আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰি মাৰ খাইছে মই কাম কৰিছো আজিকালি নিজৰ প্ৰডাকশ্যন কৰো কৰিলে নকৰো ইমান কণ্ট্ৰভাৰ্চি ইমান নোৱাৰি কেলে কি মই কাকো তেল মাৰিব নোৱাৰো আৰু মই চিধা কথা কওঁ
আৰু মোক আজি লৈকে মোৰ এইটো ছেকেণ্ড ইণ্টাৰভিউ নেকি মই ইণ্টাৰভিউ ইউটিউবত দিয়া নাই প্ৰথম কথা তুমি সেইদিনা যিমান ধুনীয়াকৈ ক'লা মোৰ লখিমপুৰ হয় য়েছ দিওঁ তাৰ আগত আৰু এজন মোৰ দাদা অৰূপ কাকতি বুলি কয় তেখেতে ইণ্টাৰভিউ দাদাজন যি ইণ্টাৰভিউ দি আছিলে মই আজিলৈ কোনো ইউটিউবত ইণ্টাৰভিউ দিব নাই মই আপোনাৰ চাৰ্চ কৰিবলৈ বিচাৰি নাপায় কিন্তু মই নিদিওঁ নিদিয়াৰ কাৰণ কি মই যি টি কথা ক'ব মন নাই আমুক খালে নে আপুনি কি খাই ভাল পায় মই কেনেকৈ আহিলো ইণ্ডাষ্ট্ৰীত সেইটো ডাঙৰ কথা মই এটা বেলেগ এটা প্ৰফেচনেল মানুহ সৰু কাম কৰা মানুহ দুখীয়া ঘৰৰ ল'ৰা ইমান ধনী ঘৰৰ ল'ৰা নহয় চিম্পুল লখিমপুৰ ল'ৰা এটা অসমৰ এজন বিখ্যাত মিউজিক ডাইৰেক্টৰ অৰূপ দত্ত তেখেতক মই লখিমপুৰ লগ পাইছিলো তেখেতে মোক যেনেকৈ হাতখন ধৰি গুৱাহাটীত লৈ আজি গুৱাহাটীত মই ধুনীয়াকৈ আছো তেখেতক মই 100 কোটি প্ৰণাম কৰোঁ তেখেত নানিলে মই গুৱাহাটীত নাহিলো আপুনি মোৰ ইউটিউবটো মোৰ পাপলুদা চাৰ্চ কৰি যাব মোৰ নতুন ল'ৰা ছোৱালীক যদি প্ৰথম কাম দিয়া মানুহটো মই দেখিছো বহুত গীতনি গানত বহুত গীতা হিৰত মই নিজে দেখিছো মই প্ৰত্যেকটো গানত আপোনাৰ নতুন নতুন মুখ মই মানে আমি দেখিবলৈ পাইছো মোক আহি যেতিয়া কয় ল'ৰা হওক ছোৱালী হওক যে মন এটা আছে মোৰ পৰা এতিয়া বহুতে কাম আৰম্ভণি কৰিছে বহুতে এটা মোক স্বীকাৰ কৰে যে নাই পাপলুদা কিছুমানে মোক একো নহয় মোৰ বাৰ্থডেটো বা নতুন বছৰ যাই থাকিলে মোৰ কাম নকৰিলে এবছৰ মোৰ তাত দুটা দিন মোক ফোন কৰি কেলে কি তাতে এটা মন মোৰ লগত আৰম্ভণি কৰিছিলে আৰু তাৰ মাজত এনেকা এজন নাম নকওঁ এনেকা এজন আছে কাম বিচাৰি ঘৰত তেল মাৰি ফুৰিছিলে আজি আকৌ বহুত ডাঙৰ হ'লে মই নাম নকওঁ সি শুনিলে গম পাইছে কাৰ কথা কৈছে গম পাইছে মই সেইকাৰণে কওঁ বুলি কৈছো কথা মোৰ কথা আমাৰ ইণ্ডাষ্ট্ৰীখন ভাল হ'ব লাগে আমাৰ এটা কথা কওঁ আমাৰ অসমীয়া যিখন কৰিঅগ্ৰাফাৰ যিখিনি ডাইৰেক্টৰ বহুত টেলেণ্টেড বম্বে এটা গান কৰিলে 10 দিন আমাৰ এটা এবেলাত কৰি দিয়ে যিটো কাম বম্বে এটা জনম নহয় লেকিন আমাৰ ইয়াত কি যে এই মিলটো নাই এইটোৰ লগত মানে দেখিলে একদম হাক কৰা কৰি যাম কি খবৰ তাৰপিছত ইয়াক বেক বাইটিং সেইটো নকৰি যদি চবে মিলি যায় অসমখন ডাঙৰ ইণ্ডাষ্ট্ৰী হ'ব খালি অসমখন ডাঙৰ ইণ্ডাষ্ট্ৰী হ'বৰ কাৰণে প্ৰথম নিজৰ ভাইচাৰাটো থাকিব লাগিব যেন পাপলু আছে কি এই কাম নাযায় কাম নিদিব নালাগে সেইটো ক'ব নাপায় যে ই ভাল নহয় ই কাটিব নাই চবে কৰিব লাগে চবৰ টেলেণ্ট আছে যে পাপলুৰ কামটো দে সেইটো নকয় মই যিমানখিনি ল'ৰা ছোৱালী ছিংগাৰ বহুতক মই বহুত সহায় কৰি হ'লে কোনোবা এটা ক'ব নোৱাৰে যে পাপলুদা মই উপজাচিকৈ গান এটা দিছো বুলি মই মেক্সিমাম নিজে ফাইনেন্স কৰি গান কৰিছো কিছুমান মোৰ শুভাকাংক্ষী আছে কিছুমান মোৰ ভাইটি ছিংগাৰ আছে যেতিয়া পাপলুদা কিবা এটা টকা আছে গান বনাই আজিলৈকে মই ভিডিঅ' কৰি মই কিবা এটা বস্তু কিনা নাই যিমানখিনি ডাইৰেকশ্যন কৰিছো কিনা নাই লেকিন মই ৰিচেণ্টলি এটা ঘৰত কৈ নামটো দৰ্শন কলিং বুলি ল'ৰা এটা আছিলে ভাইটি আৰু মোৰ সি মাজত মানে আহিলে যে পাপলুদা তাক কোনোবা মোৰ ভাইটিয়ে লগৰ এটা ক'লে যে সি গান বনাই দুখীয়া ঘৰৰ ল'ৰা দুখীয়া বুলি নোৱাৰো দুখীয়া নকওঁ গাঁৱৰ ল'ৰা তাক গান এটা বনাব মন সি আহি কিনে একদম এদিন আহিলে আহি কিনে ক'লে মই আপোনাক লগ কৰিব আমুক বস্তু কেইটামান বিক্ৰী কৰি আহিছো মই কি হ'ল কচোন গান এটা বনাও গানটো হ'ব ধুনীয়া গান হ'ব দে কৰো দে কিমান খৰচ 2 লাখ মান হ'ব দে মই জোৰ পৰা কৰি দিম তাক মই ভিডিঅ'টো ধুনীয়া ভিডিঅ' অডিঅ' মিলি কিনে বনাইছো তাৰপিছত তাৰ দুটা গান আজিৰ লগত তাৰ মোৰ ককাই ভাই ৰিলেশ্যনটো আছে ভাল গায় ল'ৰাটো ভাল কাম কৰে লেকিন এই কিছুমানে পাপলুৰ লগত ঘূৰি ইয়াক বেছি চান্স দিব নালাগে সেইটো ক'ব নাপায় আপোনালোকে দেখা নাপাব 3 মাহ মান 4 মাহ কাম কৰোঁ মানে মাইণ্ড ছেটটো মানে সেইটো সেই নাইকিয়া হৈ গ'ল মানে কি হয় যে এতিয়া মোক লৈ কি বেয়া পায় নাজানো চবে মই আজি মই কেমেৰা আগত কৈছো কিনো বেয়া পায় নাজানো মোক লৈ সদায় মানে মই যিমানে ভাল কৰিলো লাগিলে মই তাতৰ কাৰণে মানে ডুবি মৰি যাম তেতিয়াও মই নাই তাতৰ কাৰণে মৰ নাই ই এনেই মৰিলে সেইটো ক'ব সেইকাৰণে মই আজিকালি অলপ আঁতৰি আহিছো মই কৰিম ডাঙৰ প্ৰজেক্ট কৰিম মই এটা সময়ত এনকে প্ৰডাকশ্যন গাড়ী চলাইছিলো স্পৰ্ট বয় কৰিছিলো কিছুমান মানুহে মোক আদৰি ল'ব নোৱাৰে যে ই কেনেকা হ'ল মই কাৰোলগত কাগজ মই কষ্ট কৰিছো মই কিবা এটা পাইছো তোমালোকক মই এইটো কথা সুধিম বুলি আপোনাক মই ভাবি আছিলো কাৰণ আপুনি ধৰক ইমান কাম কৰিছে মানুহেতো আৰম্ভণিটো কৰবাৰ পৰাতো কৰিবতো লাগিব গতিকে আপোনাৰ প্ৰথম ধৰক সেই আৰম্ভণি আপোনাৰ যাত্ৰাটো কেনেকুৱা আছিলে আৰু আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে আৰু আপুনি ডাইৰেকশ্যনলৈ কেনেকৈ মন মেলিলে লখিমপুৰ বজাৰ ৰোড বুলি কয় মোৰ ঘৰৰ ওচৰতে ষ্টুডিঅ' অডিঅ' বুলি ষ্টুডিঅ' খুলিছে আমাৰ অৰূপ বৰা ছাৰে আমাৰ তেতিয়া বম্বেৰ পৰা অৰূপ দত্ত গুৱাহাটীত আহিছিলে খুব ভাল মিউজিক ডাইৰেক্টৰ ভাল গীটাৰিষ্ট অসমৰ আপুনি জুবিন গাৰ্গৰ যিমান মন চিৰিজৰ গান আছিলে চব অৰূপ দাই কৰা অৰূপ দা খুব ভাল আজি তাৰিখত ভাল বহুত ভাল মানে পগলা মানে এটা সময়ত জুবিন দাৰ যিমান হিট গান অৰূপ দাই কৰে অৰূপ দাই তেতিয়া এইটো ষ্টুডিঅ'ৰ চাউণ্ড ইঞ্জিনিয়াৰ প্লাছ মিউজিক মেনেজাৰ তেনেকা এটা মই সৰু তেতিয়া মোৰ কিবা কি খুব বেয়া দিন চলি আছিলে ক'ৰবাত এটা গৈ নি মানে তেনেকে অৰূপ দাক লগ পালো অৰূপ দাক লগ মানে কিবা কিবি অৰূপ দাই ভাল লাগিলে অৰূপ দাই মোক লগতে বহি পেলাই অৰূপ দাই মোক এই ষ্টুডিঅ' কাম অলপ শিকালে তেনেকে কিবা কাৰণে অৰূপ দাই গুৱাহাটী গুচি আহিব লগা হ'ল তেতিয়া অৰূপ দাই ময়ো গুচি আহিলো অৰূপ দাই গুচি আকৌ অৰূপ দাই গুচি আহোঁতে কি হ'ল অৰূপ দাই কিবা কাৰণে আকৌ লখিমপুৰ ঘূৰি যাব লগা হ'ল
এতিয়া অৰূপদা মানসৰ পিনে আৰু অৰূপদা খুব ভাল বন্ধু তেনেকে মানসৰ লগত মোৰো মানসৰ লগত খুব ভাল মানসৰ লগতে মই থাকিলো মানসৰ প্ৰগ্ৰামখিনিত মই চাই মেলি দিওঁ বা এজ মেনেজাৰ নহয় এনেই লগত থাকো মানে মানসক এখন 100 বাৰ থেংক ইউ সেইটো মই মানসে মোক এটা চাথ দিছে লগত দিছে অকলে এইটো নাই থাকিব জেগা পাই মোৰ পইচা পাতিও কিবা প্ৰব্লেম হলে মানসক ক'লে মোক হেল্প কৰি দিছে যে মানস মোৰ টকা কেইটামান ঘৰ যাওঁ মানসে এইখিনি কৰি দিছে মিছা মানসৰ কথা মানসে আজি ইণ্ডাষ্ট্ৰীত অসমৰ বহুত ডাঙৰ ডাঙৰ আজি আৰ্টিষ্ট মানসৰ পিনে মোৰ চকুৰ আগত চান্স দিছে হেল্প কৰিছে আজি তেখেতক ক'ব লাষ্ট মই মানসক 100 বাৰ থেংক ইউ কওঁ মানসৰ থ্ৰু দি মই এনকে প্ৰডাকশ্যনত সোমালো এনকে প্ৰডাকশ্যন তেতিয়া আমি প্ৰডাকশ্যন মানে যেতিয়া শ্বুটিং হয় ভিচিডি খিনি আমি গাড়ী চলাব লাগে লগত শ্বুটিঙৰ গোটেই চম্ভালিব লাগে তেনেকে কৰি তেতিয়া এনকে থওঁতে জুবিন দাৰ লগতো আমি থাকিলো জুবিন দাৰ শ্ব'ত লাগি দিওঁ তেনেকে কিবা কিবি কষ্ট কৰি মানে চলি আছো এটা টাইমত এনকে আমাৰ কেছেট বেপাৰ বিজনেছটো যে লাহে লাহে কমি আহিলে আমিও এনকে প্ৰডাকশ্যন ল'ৰা আমি ওলাই আহিব লগা হ'ল তেনেকাতে আহিখিনি ডাইৰেকশ্যন কৰিম বুলি যেতিয়া একো মানে মনত নাছিলে ডাইৰেক্টৰ কৰিম তেনেকাতে মোৰ কিবা কাৰণে প্ৰডাকশ্যনৰ কাৰণে মই ইউটিউব বিন্দাছ এটা কাম কৰিলো যিটো নৰ্থ ইষ্টত চলিছিলে সেইটো কৰিলো তাৰপিছত মই এদিন কিবা এটা কাৰণে নিউজ লাইভত অভিনৱ বৰাক লগ পালো সি এটা বহুত ধুনীয়া গান বাচি খাব জাগি হোৱা বুলি অভিনৱে ক'লে মই পাপলুদা বেলেগ টাইপৰ গান এটা বনাইছো এনেকে আমি 4-5জন ডাইৰেক্টৰৰ ওচৰত গ'লো তেতিয়া অভিনৱ মই এই বহুত ডাঙৰ ডাঙৰ বাজেট কৰি দিয়ে তেতিয়া তাৰ ওচৰত পইচা নাই তাৰপিছত সি মোক মই কি এনেই আৰু কথা যেতিয়া এটা মানুহ কথা পাতোতে সিও কিবা এটা কথা মই আমাৰ আইডিয়া চকু মিলিলে মিলনতে ক'লে তাৰপিছত ক'লে পাপলা বাদ দিয়ক অসমৰ ভাল কেমেৰামেন কোন তেওঁ ওচৰত ধন ভাইটি মানে প্ৰদীপ দৈমাৰী তাক লৈ লওঁ অকুনা মেকআপ আছে আমি মিলি যদি আপুনি কৰক আমি আছো মই গ'লো আৰু শ্বুটিঙত গ'লো গৈ কিনে সাহসত একশ্যন বুলি ক'লো কৰি ভাল লাগিলে ডাইৰেকশ্যন কৰিছো সাহসত একশ্যন বুলি ক'লো আৰু কৰিলো তাৰপিছত বস্তুটো কৰি থাকোঁতে মা সৰস্বতী বা মোৰ লগত আছে তেখেতে মোক টাইম লৈ গৈ আছে কামটো প্ৰথম গানটোৰ কাৰণে য'ত ইমান ধুনীয়া গান হৈ গ'ল য'ত মানে আমি নিউজ লাইভ আমাৰ ইণ্টাৰভিউ মানে মাতিলে শ্ব'টোৰ কাৰণে তাৰপিছত অভিনৱ আকৌ গান কৰিলো নাম তাৰপিছত আকৌ আমি ভাবিলো নামদাং বুলি গান এটা কৰিছিলো আহোমৰ ওপৰত আমি কাৰেংঘৰ তাৰপিছত তলাতল ঘৰ চান্দুবি হাতী চাতি লৈ কিনে কৰিছিলো সেই গানটো মানুহে বহুত ভাল পালে বেলেগ এটা মানে আপুনি চাব পাৰে নামদাং বুলি তাৰপিছত অভিনৱৰ মা গানটোতো আছিলো সেইটো মানে সেইটো মই ডাইৰেকশ্যন গানৰ লগত লাগি দিছিলো মানসৰ পিনে এটা ক'লে তই মোৰ গান এটা কৰ বুলি ক'লে মানসৰ আকৌ মোক মানে সহায় আগবঢ়াই মানে মানসৰ আকৌ ক'লে তই মোৰ গান এটা কৰ মানসৰ পিনে গান এটা কৰিলে তেনেকে মোৰ ভাইটি হয় এই পুলিচ অফিচাৰ এইটো বৰ্ণ সোণোৱাল বুলি সি ক'লে পাবলা মোৰ গান এটা কৰক মানে ইণ্ডাষ্ট্ৰী ইণ্ডাষ্ট্ৰী বিল নহয় ঋতু বৰ্ণচনৰ পুলিচ অফিচাৰ সি এছবিত কৰে সি প্ৰথমে এটা গান কৰিবলৈ আৰু এটা গান কৰিবলৈ ঋতুৱে আৰু এটা গান কৰো তাৰ দুটা গান অভিনৱ 3টামান কৰিলো মানসৰ পিনেও কৰিলো তেনেকা অৰূপ কাকতি এটা তাৰ তেখেতৰ প্ৰডাকশ্যন এটা গান কৰিব দিলে শৰৎ নীলৰ গান এটা তেনেকে কৰিলো তাৰপিছত মোৰ বন্ধু আৰু এটা মোৰ লখিমপুৰ বন্ধু লুপুক আমি মৰম সি এটা গান কৰিলে আমাৰ লখিমপুৰ ল'ৰা শৰৎ নীল বুলি কয় সি কয় পাবলো গান এটা সি গান ভাল গানটো তই ডাইৰেকশ্যন কৰিছি কেইটকা লৈ কৰ আৰু সি ভাল মোৰ একেলগ পঢ়া ল'ৰা তেনেকে কৰি যাত্ৰাটো আৰম্ভ মানে সেইখিনি মানুহৰ যদি নাম নলওঁ মই ডাইৰেকশ্যনটো আধৰুৱা মই এখন মানে পিউজ গ্ৰুপ ইনষ্টিটিউট কলেজ এখন আছে মোৰ ককাইদেউ এজনৰ তেখেতৰ মানে এনুৱেল ফাংচনত আমি ৰিমিশ্যনক মাতিছিলো বলিউডৰ তেখেত তাতে লগত আহিলে ৰিটায়াৰ আহিলে কলেজ ৰিটায়াৰে ভাল GTV ৰাইটাৰ হয় তেখেতে তাই জীয়েকক মানে নতুনকৈ লঞ্চ কৰিব তেখেতে গান এটা বনাব গানটো জুবিন দাই গালে তাই জীয়েকে গালে এঞ্জেল ৰায় বুলি সেই গানটো প্ৰথম গান যিটো অসমত শ্বুটিং কৰি GTV ৰিলিজ হৈছে মানে আৰম্ভণি তেনেকা কিছুমানে কয় মোৰ কাম অলপ বেলেগ ধৰণৰ বলিউড ষ্টাইল মোৰ থিমটো অলপ বেলেগ কৰি ললো যে যশপাল গগৈ মোৰ ভাইটি সি যশপালক সি ক'লে বাবুলা পইচা কেইটামান আছে সি প্ৰথম গান এটা কয় তুমি হাৰিলে কণ্টিনিউ তাৰপিছত 4টা গান কৰিলো তাৰপিছত এটা গান খুব ধুনীয়া আছিলে মানে গোটেইখিনি গান ধুনীয়া আছিলে লাষ্ট কৰিছিলো ভান্তি মেৰি আৰু কমল হাছানৰ টুপ টুপ বুলি বড়োলেণ্ডৰ কিবা ডকুমেণ্টাৰী এখন কৰি আছো আৰু এইবাৰ পলিটিকেলি কিছুমান এড কৰিছো নকব নোৱাৰো সেইটো নকওঁ খালি জাৰ্নি তেনেকে চলি আছে আৰু যদি এতিয়া নতুনকৈ যদি কোনোবাই যদি গান যদি কৰিব বিচাৰে বা এনেকে ধৰণৰ আপুনি যিখিনি কথা ক'লে যাৰ লগত ইমানৰ লগত আপুনি কাম কৰিছে এনে নতুনকে কোনোবাই যদি কৰিম বুলি যদি ভাবে বা আপোনাৰ লগত যদি কণ্টেক্ট কৰিব যদি বিচাৰে তেতিয়া আপুনি মানে এনে তোমালোকে বাজেট ক'ব পাৰিবনে যে ইমানটোৰ ভিতৰত মানে গান এটা কৰিব পাৰিবা গান কেতিয়াবা 10 লাখতো হয় কেতিয়াবা 10,000 হয় কথা 10,000 নহয় বাৰু বিচাৰ 50,000 হয় কথা গানে কি বিচাৰিছে লোকেশ্যন কি কেতিয়াবা এনেকা হৈ যায় অকল আকাশখন লৈ এটা গান শেষ কৰিব পাৰি বেগ মানুহৰ পিঠিটো কেমেৰা ধৰি থাকক সেই থিম এটা হ'ব পাৰে কেতিয়াবা ডাঙৰ এটা জোন লৈ কৰা যায় সেইটো হয় গানে কি বিচাৰিছে আপুনি কেনেকা ভাবিছে কথা বুজি পাইছেনে যদি মই যদি ভাবো বোলে আজি
আপুনি হিৰোইন আপোনাৰ মই মুখখন শ্ব' নকৰো হয়। গানটো বোলে চেডো এটা ৰাখিব লাগে মই কেমেৰাটো লৈ আপোনাক জংগলে জেগাই ঘূৰাই থাকিম হয়। তেনেকুৱা গান হৈ যায় হয়। তেতিয়া আপোনাক বোলে পুৰা ফুল্লি মানে দেখাম মই বেলেগ এটা ষ্টাইল কৰিম তেতিয়া আপোনাৰ গোটেই বস্তু কনচেপ্ট কেনে ভাবিছে কনচেপ্টটোৰ ওপৰত তাৰমানে বাজেটটো আহি পৰে কনচেপ্টটোৰ ওপৰত বাজেট আহি পৰে হয়। সেই তেনেকা আৰু আপুনি কিমান বাজেটৰ ভিতৰত আপুনি মানে টপ মানে হাইষ্ট এতিয়ালৈকে কিমান বাজেটৰ ভিতৰত আপুনি কাম কৰিছে ভালেমান বাজেটৰ কাম কৰি মই প্ৰথম অসমীয়া গানত ৰেড কেমেৰা ইউজ কৰা মানুহটো মানে অকমান মানে মই জিডিবি গানটো কৰোঁ তেতিয়া ৰেড এপিকত কাম কৰিছিলো কেতিয়াবা এনেকা হৈছে 5G টো কাম কৰিছো FX3 টো কৰিছো FX7 টো কৰিছো সেইটো নহয় কথাটো যে কেতিয়াবা এনেকা হৈ যায় কিন্তু মোবাইলত কৰা গানটো ছুপাৰ ডুপাৰ হিট হৈ যায় কেতিয়াবা কি হৈছে ডাঙৰ জোন লৈ কৰাটো সেইটো হৈ গ'ল কপাল পাব্লিকে কি ভাল পায় কি ল'ব কোনো ক'ব নোৱাৰে লাগিলে পৃথিৱীৰ যিমান ডাঙৰ ডাইৰেক্টৰ নহওক মানে পাব্লিকে কি বিচাৰে এই বস্তুটো মানে কেনেকে কোনো পাব্লিকে কি বিচাৰে কি ল'ব কাক ল'ব কোন নাজানে কাঁচা বাদাম কিবা গান নেকি তেখেতে ছুপাৰ ষ্টাৰ বচপন কা প্যাৰ কিবা হয় নেকি ছুপাৰ ষ্টাৰ কোনো ভাবিছে সেই যে গানটো ভাবিছিল নি মই এইটো গান গালে মই এনেকা এটা মই সেই বাচ্চাটো যদি ভাবিছিল নি মোৰ বাচ্চা সৰু ল'ৰাটোৱে মই বাচ্চাৰ লগত গৈ মই ৰেপ কৰিম এইটো কপাল পাব্লিকে ক'ত কাক কেনেকে কেতিয়া ল'ব কোনো নাজানে নতুন প্ৰজন্মৰ ধৰক যিখিনি নতুনকে উঠি অহা ল'ৰা ছোৱালীক তেওঁলোকক আপুনি কি ক'ব কাম কৰি যাব লাগে কষ্ট কৰিব লাগে ৰিল বনাই মানুহৰ আগত এইটো দুটা হিৰো বুলি নহয় মনেৰে ভাল হ'ব লাগে ৰেচপেক্ট কৰিব লাগে গুৰুজনা হওক পাব্লিকক ৰেচপেক্ট কৰিব লাগিব কিন্তু পাব্লিকে নহ'লে কোনো আৰ্টিষ্ট নহয় পাব্লিক কোনোবা আহে এটা বা হিৰো বা হিৰোইন লগ কৰিবলৈ সেই পাব্লিকটো ৰেচপেক্ট কৰি নিজে আগবাঢ়ি যাব লাগে আপুনি মোক লগ কৰিব কেলে কি সেই মানুহজনে বহুত আগ্ৰহেৰে ভাল পায় আৰ্টিষ্টটোক সেই মানুহজনে সেইদিনা মই এই মানুহজন খুব ভাল মই যিকোনো কাম চাম তেখেতৰ লাগিলে এটা হাইয়ে অলপ কিবা এটা গানত বা কি সেই মানুহজনে চাব ৰখি থাকে সেই বস্তু বুজি পালে মই অকল ইণ্ডাষ্ট্ৰি ভাল হোৱা বহুত ৰূপ আছে অকল কাম কৰি নহ'ব এই সৰু সৰু বস্তু ঠিক কৰিব লাগিব আৰু যেতিয়া আপুনি কাম এটা যেতিয়া আপুনি আৰম্ভ কৰে প্ৰথম আৰম্ভণিখিনি আপুনি কেনেকে ধৰণে মানে আৰম্ভ কৰে মোৰ প্ৰথম কথা মই নিজে প্ৰডাকশ্যন কৰা ল'ৰা নহয় মোৰ প্ৰডাকশ্যন মেনেজাৰ থাকে মই সদায় মোৰ এটা খুব ভাল গুণ মই যদি ৰাতি 3টা বজাত উঠো মোৰ শ্বুটিং যদি থাকে ৰাতিপুৱা 4টাত উঠো উঠি কিনে মই আপোনাৰ গা চা ধুই কিনে মই সদায় মানে য'তে ৰাতিপুৱা 3টা বজাত 4টা মই গাটো ধুবই লাগিব মোৰ উঠি কিনে মই নিজে ফোন কৰোঁ চবকে চব মোৰ আৰ্টিষ্ট হওক মোৰ প্ৰডাকশ্যনৰ মেনেজাৰ মোৰ মেকআপ হওক চবক গাড়ী হওক নিজে ফোন কৰি মই প্ৰথম প্ৰডাকশ্যনৰ কামটো কৰিলো নিজে প্ৰডাকশ্যন মেনেজাৰ কামটো কৰিলো মোৰ প্ৰডাকশ্যন মেনেজাৰ থাকে বেলেগলৈ বাদ নাচাবলৈ মই সেইটো কাম কৰি আহিছিলো আগৰ শ্বুটিঙত আৰম্ভণি কৰিছিলো দিনটো সেইখিনি কামেই কৰিছিলো এতিয়া নিজৰ কাৰণে সেইখিনি কাম কৰিলো তাৰ ছেকেণ্ড পিছত ডাইৰেক্টৰ হওক হাঁহি ধেমালি যে আৰম্ভ কৰিলে মই যেতিয়া জানো যেতিয়া আৰ্টিষ্ট হলো হাঁহি ধেমালি কৰি দিনটো পাৰ কৰিম কেনেকা কাম ওলাই যায় নিজৰ নাজানো কোনোবা দুদিনীয়া এনাৰ্জি নহয় টিম লিডাৰশ্বিপ এটা থাকে ন লিডাৰ কৰাটো ডাঙৰ নহয় যিটো হাঁহি ধেমালিৰে আপুনি কামটো ওলাই ন মানুহৰ সেইটো বস্তু বহুত বেছি এটা সেইটো মই টিম লিডাৰ ন যদি মই ৰুড হৈ থাকো গোটেই টিম মানে আমাৰ টিমটো ৰুড হৈ থাকিব বা তেতিয়া কি হ'ব মানুহে ভাবে ৰুড হৈ থাকে নহয় মইতো কাৰোবাৰ মানে ইয়াত কাম যেতিয়া নাম নকৰো যোনে কাম কৰা দেখিছো মই যিকেইটা মানুহ দেখিছো যোনে হাঁহি ধেমালিকে কাম ওলাই ধুনীয়া আৰু যেতিয়া চিঞৰিব লাগে সেই সময় চিঞৰিটো মাৰি দিয়ে কেনেকা ফাৰ্ষ্ট কাম কৰিবলৈ ৰাজেশ দাই দেখাই দিছিলে কেনেকা ফাৰ্ষ্ট কাম কৰিবলৈ ভাল কাম কৰিবলৈ ৰাজেশ দাক মোক মানে এচিষ্টেণ্ট তেখেতৰ লগত কৰা নাই মই ৰাজেশ দাই যেতিয়া ডাইৰেকশ্যন কৰে আমি তেতিয়া প্ৰডাকশ্যন কৰো আমি দেখো ৰাজেশ দাই কি বস্তু কেনেকা আনিব ক'ত কৰিবলৈ ৰাজেশ দাই ভালকে জানে একেলগ 3টা সেট চলোৱা মানুহ ৰাজেশ দাই 3টা সেট একেলগ কৰি একেদিনত 3খন বিচিনি ওলাই দিয়ে মানুহ মানে ৰাজেশ দাই সেই দমটো আছিলে আৰু সেইটো পাৱাৰ আছিলে ৰাজেশ দাই জানে কেনেকা ৰাজেশ দাই হাঁহি ধেমালি কৰি নিয়ে কি খাম কি নকম যেতিয়া দেখে আৰ্টিষ্ট চবে টিমটো অলপ বেছি কৰিব ৰাজেশ দাই এটাই চিঞৰ মানে চব চিধা হৈ যায় মোৰ জীৱনত যিমান ভিচিটি কৰিছো তাৰ পৰা 80% ডাইৰেকশ্যন মানে ৰাজেশ দাই ডাইৰেকশ্যনত মই প্ৰডাকশ্যন মেনেজাৰ কৰিছিলো মই সেইখিনি বস্তু দেখিছো মানে ডাইৰেকশ্যনৰ কাৰণে আপুনি এনেকুৱা কিবা এক্সট্ৰা আপুনি কিবা কোৰ্চ লৈছিলে নে আপুনি প্ৰেক্টিকেলি গোটেইখিনি মই এক্সিডেণ্টেল ডাইৰেক্টৰ মই কোনো ভাবা নাছিল কি নভবাকে হৈ গ'ল মই অভিনেতাৰ কাৰণে সদায় অভিনৱ বৰাক থেংকছফুল দিম সি যদি মোক সেইদিনা নিনিলেহেঁতেন আজি মই আপোনালোকে মোক ইণ্টাৰভিউ নল'লে কেলে কি আজিলৈ মই প্ৰডাকশ্যন মেনেজাৰ আজিলৈ সেইটো এটা আপোনালোকে প্ৰডাকশ্যন মেনেজাৰ কিবা ইণ্টাৰভিউ তেখেতে বহুত কষ্ট কৰে আমি এটা প্ৰডাকশ্যন এনেকুৱা সময়ত বস্তু এটা বিচাৰি দিওঁ যিটো 2 মিনিটত তাই দিব লাগে প্ৰডাকশ্যন মেনেজাৰ আমাৰ শ্বুটিঙৰ এটা ডাঙৰ মানে ৰিড হয় তেখেত লগত নহ'লে আমি কাম কৰিব নোৱাৰো কেলে মই নিজে প্ৰডাকশ্যন মেনেজাৰ মই আছিলো মই জানো প্ৰডাকশ্যন মেনেজাৰ এটা বহুত ডাঙৰ পাৰ্ট
আমিতো বাৰু জানো কিছুমান ডাইৰেক্টৰ এনে কামত খোজে এইটো বস্তু লাগে দিবই লাগিব আৰু তাৰ প্ৰডাকশ্যনত এটা বাজেট ধৰি যায় ইমানটোতে কামটো কৰ তাত কেতিয়াবা ডাইৰেক্টৰ ইমান বিচাৰি দিয়ে প্ৰডিউচাৰ ইমানটো কয় সেই মিলোৱাত প্ৰডাকশ্যন মেনেজাৰ এটা বহুত ডাঙৰ দায়িত্ব আমাৰ ফিল্ম লাইনত দেই ইয়াত নাজানো বাহিৰত ইয়াতো আছে ইয়াত বহুত ভাল ভাল প্ৰডাকশ্যন মেনেজাৰ আছে কাম কৰে লেকিন তেখেতলোকক কোনো আজিলৈকে ইণ্টাৰভিউ নলওক ইয়াত কোনো নাজানে প্ৰডাকশ্যন মেনেজাৰ কোন আছে আপুনি নাজানে হয় এইটো চিনাকি কৰে আপুনি নাজানে হয় সেইটো হয় আৰু এটা বস্তু মোৰ আহি ভাল লাগিলে একচুৱেলি মই পাবলো দাৰ ঘৰত যেতিয়া মই আহিছো আপোনাৰ ভগৱানৰ প্ৰতি আপুনি বহুত শ্ৰদ্ধা কৰে ন ভগৱানক বহুত বেছি মানে ন ভগৱানক মানা কথা এনেকা হৈ যায় তেখেত আছে নহলে মই আজি ইয়াত নাথাকিলো আৰু ৰিচেণ্টলি অম্বুবাচী মেলাত আপুনি মানে মই মোৰ বন্ধু এজন সকলোৱে সাহস কৰিব নোৱাৰে সাহস কৰো মই মোৰ বন্ধু সুবীৰ তাক কলো আৰু এজন বন্ধু আছে মোৰ বগম তাতু বুলি মানে অৰুণাচলৰ তাৰপিছত মোৰ এজন দাদা আছে খুবাংকি নাম ৰবীন্দ্ৰ কুমাৰ চমুৱা RC প্ৰডাকশ্যনৰ অনাৰ তেখেত মোৰ মানে কি হ'ল মই DC অফিচত মোৰ ভাইটি এজন চাকৰি কৰে তাক লগ কৰিব জানিছো মানে ভাণ্ডাৰা যে লগত পাৰ্মিশ্যন ল'ব আহি আছে মই DC অফিচ যাওঁতে মোৰ মন গ'ল মই যোৱাবাৰ যাওঁতে ভাবিছিলো মই কিবা এটা কৰিম মই দেখোনে মন গ'ল তাক ক'লো ঐ মই পানী খুৱাম তাক ক'লো আপুনি পানী খোৱালে এনেকুৱা ভগৱানে দিয়ে এবাৰ পাৰ্মিশ্যন মই পাৰ্মিশ্যন কিবা এটা কৰি দিয়া সি ক'ল হ'ব দিয়া মই জেগাত দিম মোৰ লগৰ চুবিৰ ফোন চুবি পানী খোৱা দি আছো কি হ'ব সিও জোচ কিমান খুৱাম মই যে 1 ট্ৰাক পানী লওঁ আমি খুব ফূৰ্তিকে পানী বিলাইছো লেকিন ইমান ভাল লাগিলে মানুহক এটা চকে পাল দিছো মানে এনাৰ্জিটো আহিবৰ কাৰণে পানী বটল দিছো প্ৰায় 10,000-12,000 মান বটল আমি পানী দিছো এতিয়া লকডাউনত আছিলে তেতিয়া মানুহে দেখিছে মই প্ৰায় ৰেগুলাৰ মই কোন ছ'চিয়েল মিডিয়াত আজি কৈছো দেই আপোনাৰ ফটো দেখাব পাৰো মই ৰেগুলাৰ 200 মানুহৰ খানা আমি নিজে বনাই কিনি খুৱাইছিলো লকডাউনত মাংস থাকে দালি থাকে ভাত থাকে 3টা পেকেট বনাও আৰু পানী বটল এটা মই মোৰ বন্ধু জসপাল তাৰ এটা কেটাৰিং আছে আমি তাৰ ঘৰ গৈ বনাও তেনেকৈ আমি গৈ নিজৰ গাড়ীত ঠাই লৈ কিনি ৰাস্তাৰে যিমান ভিকাৰী হওক ভিকাৰী বুলি নহয় এনেকা মানুহ পাইছো চাকৰি কৰিছে খাব নাই মই তাতে খুৱাইছো সেইটো ৰেগুলাৰ কৰিলো কণ্টিনিউ সকলোৱে সাহস কৰিব নোৱাৰে কিয় নোৱাৰে আপোনাৰ অকল টকা থাকিলেই নহব মানুহৰ মনোবলটো লাগিব মানুহৰ মনৰ এইটো মানে আগ্ৰহটো মানুহ লাগিব বহুতক দেখিছো টকা বহুত আছে কিন্তু আপুনি মানে এটা 5 পইচা ধৰক আপোনাৰ ওলাই নপৰে কিন্তু যাৰ নাই সি কিন্তু খুৱাবলৈ বহুত হেঁপাহ প্ৰথম কথা হ'ল এই মৰমটো মানুহৰ প্ৰতি যোনে পাইছো ন মই এতিয়া মই মানৱীয়তা বুলি নকওঁ মোৰ ভাল লাগে এতিয়া মোৰ এতিয়া জানো কেতিয়াবা গীতামণি যাওঁ মই মোৰ ল'ৰা জোৱালৰ ওচৰৰ দোকানী দাদা বিস্কুট আনি থোৱা আছে দেই মানে মোক দেখিলে গম পাই যে মই বান্দৰক খুৱাম বুলি যিমান বিস্কুট থাকে বান্দৰ কুকুৰ খুৱাই গুচি নেক্সট উইকত মই প্ৰায় 3 পেটি মান আম কিনিম গীতা মন্দিৰ তাৰপিছত শুক্লে কি কয় বশিষ্ঠ মন্দিৰ আৰু আমাৰ নৱগ্ৰহ তাত যিমান বান্দৰ থাকে আম খোৱা প্ৰত্যেক বছৰে মই সেইকাৰণে ছ'চিয়েল মিডিয়াত ঘূৰি নাকি কেতিয়াবা ফটোখন মাৰি দিওঁ মই যাওঁ মোৰ বেটা যাওঁ মোৰ মানুহজনী যাওঁ 3টা বেলেগ নহয় আৰু খুব ভাল লাগে এইটো বস্তু কৰি আৰু আপোনাৰ মোক এটা মই ভিডিঅ' দেখাম মোৰ ঘৰৰ এটা পৰিৱেশ দেখাম এইটো আজিলৈকে মই কেতিয়া সেইদিনাখনি আপুনি কৈছিলে মই দেখাম মোৰ ঘৰত ৰাতিপুৱাৰ পৰা গধূলিলৈকে নাই কমেও 1000 ঘনচিৰিকীয়া পাৰ ভাত মানে চাউল খাব আহে আমি ৰাতিপুৱা শুই উঠি প্ৰথম ভগৱানক সেৱা এটা কৰি তেখেতলোকৰ চাউল পানী দিওঁ আৰু সেইটো আমাৰ ৰাতিপুৱা আমি যদি ক'ৰবাত যাওঁ মাজত ঘৰত এসপ্তাহ যায় তেখেতলোকৰ এসপ্তাহ খোৱা পানী তাৰপিছত চাউল আমি জেগাই জেগাই থৈ গৈছো মানে সেইকেইটা আমাৰ মানে মোৰ ফেমিলিত বুলি ক'লে চৰাইকেইটা মোৰ ফেমিলি মেম্বাৰ গোটেই মোৰ মই ফুল গছ লগাই ৰাখিছো জেগা জেগা পানী ৰাখিছো একো খেলে তাদি গৰম পৰে এইটো ফুল গছ তাত পানী থাকে তাত গা ধোৱা পানী বেলেগকে থাকে তাত খোৱা পানী বেলেগকে থাকে ৰাতিপুৱা শুই উঠি প্ৰথম আমাৰ চিন্তা এই টিকলা কেইটা আহিব যে আৰু তাতে ইমান বুজি পায় আহি কিনি আমি যদি কেতিয়াবা সাৰ নাপাওঁ খুব এই মানে গ্লাছৰ দৰ্জাটো মাৰিব আমি গম পাওঁ যে আহিছে আৰু মই এটা মোক মোবাইলতে এটা ভিডিঅ' দেখাই দিছো এটা যদি কেমেৰা যদি কভাৰ কৰিব দেখাইছো ধুনীয়াকে পৰি আছে অলপ ক্লোজত আছে বহুত আহিছে মজা এইটো পৰিৱেশ মোৰ ঘৰ এইটো পৰিৱেশ গুৱাহাটীত কোনো নাপায় আমি দেখো খ্ৰীষ্টান বস্তি ফালে আপোনাৰ গছত দেখো মানে গধূলি হোৱাৰ লগে লগে সেইখিনি সময়ত মানে তাতে মানে আশ্ৰয় লৈগে সেইটো দেখো কিন্তু আপোনাৰ যে মানে ঘৰৰ বেলকনি মানে এটা এটা বেলেগ ধৰণৰ পৰিৱেশ ঈশ্বৰক মানে বিশ্বাস এইটো কাৰণে কৰিব লাগে যেতিয়া বিপদ পৰিলে তুমি লগৰ এটা মাতাতকৈ ঈশ্বৰক যদি ভালকে যদি কোৱা যে মোক তুমি ভাল দিশ দেখাই দিয়া
তোমাক যেনে হওক পাৰ কৰি লৈ গুচি আহিব মই বেমাৰ হওঁতে মই যেতিয়া মই চবেইতো ভাবিছিলো মই মৰি যাম বুলি আপোনাৰ হেৰি হৈছিল কোভিড হৈছিল ন মই প্ৰায় 16 দিন মান আইচিইউত আছিলো চবেইতো ঘৰৰ মানুহ ভাবিছিল মই মৰি যাম কিন্তু মই ভগৱানৰ বিশ্বাস আছে মই ঘূৰি আহিম বুলি মোৰ মুখৰ আগত কিমান মানুহ মৰা দেখিলো মই ঘূৰি আহিলো বিশ্বাসটো আছিলে তেখেতে ঘূৰাই আনিব বুলি বিশ্বাসে জীৱন বিশ্বাসত উঠি কিনে এই যে প্লেনখন যে উৰি যাওঁ যে বিশ্বাস কৰো ন এই পাইলটটো ভগৱান আছে উৰাই নিকিনি বিশ্বাস নকৰিলে উৰি যাব পাৰিলে যেন অসমীয়া ইণ্ডাষ্ট্ৰি ভাল হ'ব লাগে ইয়াত ভাল ভাল আৰ্টিষ্ট আছে ভাল ভাল ডাইৰেক্টৰ আছে ভাল ভাল মানুহ আছে খালি মিল থাকিব লাগে আৰু এই যে কোনো নতুন আৰ্টিষ্টৰ কথা কৈছো মই প্ৰথম নতুনকে এই যে এটা অহংকাৰী ভাৱ লৈ থাকে কোনোবা ফটোখন মাৰিলে হাতখন কান্ধত দি দিয়া কোনে মাতিলে মুখখন বেয়া সেইটো নকৰিব নালাগে তেখেতে জুবিন গাৰ্গে যে ইমান ডাঙৰ আৰ্টিষ্ট কিন্তু চবলৈ ইমান ধুনীয়াকে থাকিব পাৰে তেখেতলৈ কি নোৱাৰে কেমেৰা কেইটা লেন্স আছে কি আছে একো নাজানে কি কেমেৰা তুমি শ্বুটিং কৰিলে সেইটোও নাজানে তোমাৰ এডিটিং কিটো ছফ্টৱেৰ কৰিছে সেইটো নাজানে তেখেতৰ হিৰো হিৰোইন হ'ব কাৰণে কেমেৰা নলেজ কেমেৰা কি ইউজ কৰিছে কি বস্তু কৰিছে ক'ত কাটিং চল যেতিয়া এই প্ৰপাৰ হিৰো তুমি কেমেৰা মুখত আহি কিনে নাচি দিলে হিৰো নহয় তুমি কেমেৰা তোমাক যেতিয়া ক'ব আমুক শ্বট ল'ম তেতিয়া তুমি বুজি পাব লাগিব আমুক মই যেতিয়া এটা ডাইৰেক্টৰ হৈ কিনে এটা যদি কেমেৰামেনে আমুক কেমেৰা লেন্সটো লজন আৰ্টিষ্টে গম পাব লাগিব এইটো লেন্স কি কোনটো পজিশ্যনত দৰকাৰ পৰে তেতিয়া তুমি সংগ্ৰহ কৰা মই চব জানো বুলি সেইখিনি মানে বেছি ফ'কাছ কৰিলে লাভ আছে ফিউচাৰ কাৰণে লাভ আছে নাই এইটো লাভ আছে যে কোনোবা এটা মাতিলে মই অলপ হিৰো দেখাম এইটো ভুল কনচেপ্ট এটা চলি আছে এইটো পুৰা বেয়া পালে লাভ নাই মোৰ কি হ'ব কি কৰিব কালি ক'ব ইণ্ডাষ্ট্ৰি কাম কৰো মই নিজে ইণ্ডাষ্ট্ৰি বনালো আৰু একচুৱেলি সঁচা কথা আজি মোৰ একচুৱেলি কোনো ইণ্টাৰভিউ আড্ডা পুৰা একদম মনৰ কথা পুৰা খুলি পুৰা পাতিছো তেখেতেও কৈছে মই শুনিছো মই পুৰা ছাপৰ্ট কৰিছো হয় এইটো সঁচা কথা গতিকে অলপ আপোনালোকে যদি এইখিনি বস্তুত যদি গুৰুত্ব দিয়ে অকণমান যদি মনটো অকণমান চেঞ্জ কৰি অকণমান মানুহ হিচাপে যদি আমি ভাবো বা আগুৱাই যাবলৈ যদি চেষ্টা কৰো তেতিয়া সদায় আমি এনেকে ভাল কাম কৰিব পাৰিম আৰু সদায় আপোনালোকক তেতিয়া বিচাৰিব বা আমাক এনেও বিচাৰিব মানুহ সহনশীলতা হ'ব লাগে ফুটি থাকিব লাগে মই বলিউডৰ বহুত ডাঙৰ ডাঙৰ আৰ্টিষ্ট সিংগাৰ লগ পাইছো বহুত দেখিছো মই ফটো চকি দি থাকো মই তেখেতক পাইছো এদিন মই সন্নি নিগমক লগ পাইছো ঘপকে দেই ঘপকে লগ পাই সন্নি নিগম যেতিয়া ওচৰত লগ পাই কেনেকা লাগিব তেখেতৰ লগত মোৰ ফটোখন আছে মই তেখেতৰ লগত কিন্তু চেলফিখন মাৰিব গলো হাতখন দেখিব গলে সি তেখেতে নিজে লৈ কিনে 4-5খন নিজে চেলফি মাৰিছে মোৰ লগত সন্নি নিগমে যদি মোৰ লগত 5খন চেলফি নিজে মাৰি পৰে সেইটো বুজি পাব কিমান ডাউন টু আৰ্থ তেনেকা হৈ গ'ল মই কে দোকান ঘুটুকাই দিলে কে লগ পাইছো মই যে ফটোখন মাৰো কে হাবুত মাৰি থৈ কিনে ফটো মাৰিছে ঢুকাই দিলে তাৰপিছত বা নীৰজ সিদ্ধৰক লগ পাইছো তেখেতৰ একদম চিম্পুল তেনেকা এস্কিং মোৰ ভালে লগ পাইছো এস্কিং মোৰ ভাল বন্ধু টাইপৰ তেখেত তেনেকা মই ৰিমিছন বলিউডৰ তাৰপিছত মন্দাকানি ৰিচেণ্টলি মই এনজয়লো মাজত মই সলমান খানৰ যিজন মেইন স্ক্ৰিপ্ট ৰাইটাৰ গান লাগে সাবিৰ আহমেদ তেখেতক মই লগ পালো বম্বেত আমাৰ মিড ব্ৰাদাৰ ষ্টুডিঅ'ত মই মিড ব্ৰাদাৰ ষ্টুডিঅ'ত গৈছো ভূমি ত্ৰিবেদী গান গাই আছে মই তেখেতক গৌতম দাক লগ কৰিব গলো তাৰপিছত সাবিৰ আহমেদ আহি ওচৰত বহিছে হেল্ল' মানে চিম্পুলকৈ কথা বুলি গুচিলো এনে গৌতম দাক সুধিলো কোন হয় গৌতম সাবিৰ আহমেদ সলমান খানৰ মেইন গান যোনে লিখে সলমান খানে তেখেতৰ বিশ্বনাথ ভাই গান লেখা ইমান চিম্পুল গ'ল কথা গ'ল 3 মাহ যিটো ইনফিনিটি মলত মই কিবা এটা গান ল'ব গৈছো তেখেত আকৌ ল'ব তেখেত নিজে মাতিছে কিয় কেছে সলমান খানৰ ইমান ভাল স্ক্ৰিপ্ট এইটো মানুহে বেছি কোৱা বুলি ভাবিব মই ফটো দেখাই দিম মোৰ লগত কিনি ইমান ধুনীয়া স্ক্ৰিপ্ট লেখে ইমান ধুনীয়া গান লেখে সি নিজে মোক ইনফিনিটি দেখি মাতিছে কব যা আৰু আছে আমাৰ মানে মাতিবনে তাতে বুজিব তাৰপিছত ৱাচিতে গানটো যোনে লিখিছিলে তেখেতে আৰফান মাহমুদ মই এতিয়াও ফোন কৰি থাকে তেখেতে বহুত ভাল বলিউডৰ গান লিখে মই এদিন তেখেতক লগ পালো ইংলিছ মিউজিকত বম্বেত মোৰ বন্ধু চাকিৰে লগ কৰাই দিলে চাকিৰে ক'লে এজন আমুক মই তাৰপিছত দেখিলো হয় আৰফান মাহমুদ ৱাচিতে যিটো ধনী ভাঞ্চালী যিটো বিলিয়নত হিট হৈছে তেখেতে ক'লে গান এটা মোক গাই দিছে মোৰ লগৰকেইটা দেখাওঁ আপুনি যে গান দিছে এই গানটো গাইছে মই ভিডিঅ' কৰি লৈ গুচি আহিছো কিমান চিম্পুল মানুহ নতুন প্ৰজন্মৰ এটা কথা ক'ব কাম কৰি যোৱা তোমালোকৰ টেলেণ্ট বহুত আছে টেলেণ্টটো দেখুওৱা লেভেলটো দেখাই লাভ নাই ইমান কামৰ এটা মানে দীঘলীয়া লিষ্ট আজি মানে কৈ শেষ কৰিব নোৱাৰি আৰু বহুত কথা পাতিব থাকি গ'ল আৰু কেতিয়াবা তেনেকে আমি লগ হ'ম আমি কথা পাতিম কাৰণ নহ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব আৰু কিবা যদি ভুল কৰিছে ক্ষমা কৰিব মই জানি বুজি কৈছো নাজানাকে কোৱা নাই মোৰ মানে যিখিনি মানে দেখি আছো মই ইণ্ডাষ্ট্ৰীত বহুত ভাল পাওঁ
ইণ্ডাষ্ট্ৰিৰ পৰা মোৰ ঘৰ চলিছিলে হয়। মই এতিয়া লাগিলে বেলেগ ব্যৱহাৰ কৰিব পাৰোঁ লেকিন ইণ্ডাষ্ট্ৰিখন প্ৰথম পৰিছে কি মই এজন প্ৰডাকশ্যন মেনেজাৰ এজন ডাইৰেক্টৰ হয়। ইণ্ডাষ্ট্ৰি ভাল পোৱা সেইকাৰণে কৈছো ভাল ইণ্ডাষ্ট্ৰি ভাল হ'লে মোৰ শান্তি ভাল হ'ব। হবৰ কাৰণে কৈছে সদায় ভালৰ কাৰণে ভালৰ কাৰণে কৈছো তাত কোনো দায় দুখ ধৰি লাভ নাই দুখ ধৰিলে ধৰিব উপায় নাই উপায় নাই নমস্কাৰ গতিকে আজিৰে মই ভিডিঅ'টো এইখিনিতে শেষ কৰিব বিচাৰিছো বাই বাই